শেহতীয়াকৈ আমি দেখিলোঁ যে জুবিন গাৰ্গৰ যিটো হত্যাকাণ্ড, সেই হত্যাকাণ্ড প্ৰায় বহু কেইমাহ গুচি গ'ল, কিন্তু বৰ্তমান পৰ্যন্ত জুবিন গাৰ্গৰ মৃত্যুৰ উচিত হত্যাকাৰী আজি পৰ্যন্ত চিনাক্ত কৰা নহ'ল। আৰু জুবিন গাৰ্গ হৈছে জাতীয় আৱেগ, জাতীয় সম্পদ, জাতীয় বিপ্লৱ। জুবিন গাৰ্গ নামৰ হত্যাটোৰ সৈতে বাৰে বাৰে কিন্তু হেতালি খেলা পৰিলক্ষিত হৈছে। জুবিন গাৰ্গ নামৰ হত্যাটোৰ সৈতে কিন্তু ৰাজনীতি কৰা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ আমি দেখা পাইছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে নিজে এটা কথা প্ৰকাশ কৰিছিলে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে, কিন্তু বৰ্তমান পৰ্যন্ত কোন আচল প্ৰকৃত হত্যাকাৰী বৰ্তমান পৰ্যন্ত কিন্তু চিনাক্ত কৰা আমি দেখা পৰিলক্ষিত নহ'ল। তাৰ সমান্তৰালভাৱে আমি ক'ব বিচাৰোঁ যে বাহিৰৰ দেশত যিহেতু জুবিন গাৰ্গক হত্যা কৰা হ'ল, গতিকে আমি এই কথা উপলব্ধি কৰিছোঁ যে পাকিস্তানী ISI এজেণ্টৰ হতুৱাই জুবিন গাৰ্গক হত্যা কৰা হ'ল নেকি, আমাৰ মনে সন্দেহৰ সৃষ্টি হৈছে। গতিকে মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, আপুনি এজন ক্ষমতাশালী ব্যক্তি, সৰ্বশক্তিমান ব্যক্তি, গতিকে আপুনি অতি শীঘ্ৰে এই বিষয়ৰ ওপৰত এক উচিত তদন্তৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা দাবী জনাইছোঁ।